বন্ধু বান্ধৱীসকল, অসম চৰকাৰে গ্ৰহণ কৰা ইউথ ডেভেলপমেণ্ট আঁচনিৰ কথা আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাইছে। 2017-18 বৰ্ষৰ বাজেটত এটি অভিলাষী আঁচনি স্বয়মৰ কিছু মডিফিকেশ্যন কৰি মন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই 2 লাখ নিবনুৱাক 50,000কৈ টকা প্ৰদান কৰা কথা ঘোষণা কৰিছে। স্কিমখনৰ বিতং তথ্য আহক মন্ত্ৰী মহোদয়ৰ মুখৰ পৰাই জানো। আপোনালোকৰ সন্মুখত ৰাখিব খুজিছোঁ। 2017-18 চনৰ বাজেটত আমি এখন আঁচনি ঘোষণা কৰিছিলোঁ স্বামী বিবেকানন্দৰ নামত। সেই আঁচনিখনৰ নাম আছিল স্বয়ম, স্বামী বিবেকানন্দ ইউথ এম্পাৱাৰমেণ্ট যোজনা। এই আঁচনিখন আমি বেংকৰ লগত লিংক কৰিছিলোঁ আৰু ইণ্ডাষ্ট্ৰি আৰু কমাৰ্চ ডিপাৰ্টমেণ্টক এই আঁচনিখনৰ ৰূপায়ণৰ দায়িত্ব দিয়া হৈছিল। কিন্তু বেংকৰ কোঅপাৰেশ্যনটো বহুত বেছি নোহোৱাৰ কাৰণে আমি 20% ছাবচিডি দিছিলোঁ আৰু গোটেই লোনটো ৰিপে'মেণ্ট নকৰিলে গভৰ্ণমেণ্টে সম্পূৰ্ণ দায়িত্ব ল'ব, এনেকুৱা ধৰণে আমি মুদ্ৰা যোজনাৰ দৰে আমি স্কিমটো বনাইছিলোঁ। কিন্তু ইনস্পাইট অফ দ্য বেষ্ট এফৰ্ট from the industry and commerce department আমি স্কিমটো বহুত বেছি কৰিব নোৱাৰিলোঁ আৰু প্ৰায় 7,000 মান বেনিফিচিয়াৰীক আমি সহায় কৰিব পাৰিলোঁ এগেইনষ্ট টাৰ্গেটেড 1 লাখ। তাৰপিছত কেতিয়াবা মানুহে কয় যে বাজেটৰ কামবিলাক হোৱা নাই। যি দুই এটা হোৱা নাই উই অনেষ্টলি এডমিটেড যে হয় আমাৰ এইকেইটা কাম আমি কৰিব পৰা নাই। যোৱা বছৰ আমি অষ্টাদশী উন্নয়নৰ মুকুতামালাত আমি এটা নতুন কৰি কনচেপ্টটো কৰিছিলোঁ যে ৰিডিজাইন স্বয়ম, তাৰমানে সংশোধিত বা পুনৰ উজ্জীৱিত স্বামী বিবেকানন্দ ইউথ এম্পাৱাৰমেণ্ট যোজনা। এই যিটো স্বয়ম ৰিডিজাইন স্বয়ম আঁচনি আছে, এই স্বয়ম আঁচনিত আমি 1,000 কোটি টকা অহা 3 মাহত আমি খৰচ কৰিব খুজিছোঁ। 1,000 crores from the state government without any banking linkage। অৰ্থাৎ আমি বেংকৰ ওপৰত ডিপেণ্ড নকৰোঁ, আমি পোনে ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা এই 1,000 কোটি টকা আমি মুকলি কৰি দিম আৰু এই 1,000 কোটি টকাৰ জৰিয়তে আমি 2 লাখ যুৱক যুৱতীক 50,000 টকা কৰি আমি সিড মানি আগবঢ়াম, নট লোন। দিছ ইজ ছাবচিডি সিড কেপিটেল। এইটো তেওঁলোকে চৰকাৰক ঘূৰাই দিব নালাগে। এতিয়া কোন 2 লাখ ব্যক্তিয়ে পাব? সেই 2 লাখ ব্যক্তিয়ে পাব যোনে 1 ছেপ্টেম্বৰ তাৰিখৰ আগতে সেল্ফ হেল্প গ্ৰুপ, জইণ্ট লাইবিলিটি গ্ৰুপ বা আন ধৰণৰ কালেক্টিভ এফৰ্ট আৰম্ভ কৰিছিলে। চ' এভৰি ইয়াৰ এইটো আঁচনি হৈ থাকিব। দিছ ইজ এ কণ্টিনিউৱাছ স্কিম এণ্ড অলৱেজ 1 ছেপ্টেম্বৰ উইল বি দ্য কাট অফ। নাও যিসকল গ্ৰুপে জইণ্ট লাইবিলিটি গ্ৰুপ হ'ব পাৰে, HSG হ'ব পাৰে, ফাৰ্মাৰ প্ৰডাকশ্যন অৰ্গেনাইজেশ্যন FPO হ'ব পাৰে, ক্লাষ্টাৰ লেভেল স্পেচিয়েল SPV হ'ব পাৰে, ফেডাৰেশ্যন হ'ব পাৰে, যোনে সামূহিকভাৱে নিজক একত্ৰিত কৰিছে তেনেকুৱা গ্ৰুপসমূহে এই আঁচনিৰ সুবিধা ল'ব। যদি 10জনীয়া গ্ৰুপ হয় আমি 5 লাখ দিম, 20জনীয়া গ্ৰুপ হ'লে আমি 10 লাখ দিম আৰু 5জনীয়া গ্ৰুপ হ'লে আমি 2.5 লাখ দিম। তাৰমানে গাই প্ৰতি 50,000। এওঁলোকে ফাইনেন্স ডিপাৰ্টমেণ্টে এটা পৰ্টেল এনাউন্স কৰিব। আগতে এইটো ইণ্ডাষ্ট্ৰিৰ পৰা চাইছিল, এতিয়া বিত্ত বিভাগে প্ৰত্যক্ষভাৱে ইয়াক পৰিচালনা কৰিব উইথ দ্য হেল্প অফ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন। 16 ছেপ্টেম্বৰ তাৰিখে 16 ছেপ্টেম্বৰত আমি এটা পৰ্টেল কৰিম। সেই পৰ্টেলত গ্ৰুপবিলাকে এপ্লিকেশ্যন কৰিব। তাত গ্ৰুপটোৰো বেংক একাউণ্ট নম্বৰ দিব লাগিব আৰু ব্যক্তি গ্ৰুপৰ সদস্যসকলৰো বেংক একাউণ্ট নম্বৰ দিব লাগিব।
যেতিয়া বেংক একাউণ্ট নম্বৰ দিব এপ্লিকেশ্যন দিব আমি এই এপ্লিকেশ্যন জিলাসমূহলৈকে প্ৰেৰণ কৰিম ডিষ্ট্ৰিক্ট এণ্ড ডিষ্ট্ৰিক্টত এটা টিম বনোৱা হৈছে ডিষ্ট্ৰিক্ট সিলেকশ্যন মেকানিজম এটা কৰা হৈছে য'ত কোনো পলিটিচিয়ান তাত মেম্বাৰ নহয় নট ইভেন MLA নট ইভেন MP no political people are member there bank আছে NGOs আছে basically NGO মানে যিবিলাক আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনিউৰ্ছ SIRD এনেকুৱা ধৰণৰ এণ্টাৰপ্ৰিনিউৰ্ছ যিবিলাক সংগঠন আছে তেওঁলোক মেম্বাৰ আছে আমাৰ যেনেকুৱা rural livelihood mission skill development mission lead bank manager general manager DIC district agriculture officer veterinary officer so ইয়াত কোনো পলিটিক্যাল মানুহ এই ডিস্ট্রিক্ট লেভেল কমিটিখনত নাই ফাইনেন্স ডিপাৰ্টমেণ্টে পৰ্টেলত এই এপ্লিকেশ্যনবোৰ পোৱাৰ লগে লগে আমি ডিস্ট্ৰিক্ট ওয়াইজ ডিভাইড কৰিম আৰু আমি জিলালৈকে পঠাই দিম ডিস্ট্ৰিক্টে সিলেক্ট কৰিব কৰাৰ পিছত 3 দিনৰ ল'ৰা ছোৱালীখিনিক এটা ট্ৰেইনিং দিয়া হ'ব 3 দিনৰ ট্ৰেইনিং দিয়াৰ পিছত তেওঁলোকে এটা বিজনেছ প্ল্যান দাখিল কৰিব মেবি হৰ্টিকালচাৰ হ'ব পাৰে মেবি এগ্ৰিকালচাৰ হ'ব পাৰে ইভেন PWD ঠিকা কৰিম that can also be a business plan বলা ফ্লাড কন্ট্ৰোল ডিপাৰ্টমেণ্টত ঠিকা কৰিম হেতু এটা বিজনেছ প্ল্যান হ'ব পাৰে we are not for agriculture কৰিব ইন্ডাষ্ট্ৰি কৰিব এনেকুৱা নহয় এন্টাৰপ্ৰেনিয়ৰশিপ যে আমি 10 জন লৰাই লগ লাগি আমি DRDত কাম কৰিম এটাটো দুখিয়া লৰাই কাম কৰিব নোৱাৰে সিট ক্যাপিটেল নোহোৱা কাৰণে so this 5 lakhs will be their seed capital আমি একাউন্ট গ্ৰুপত নিদিও আমি টকাটো ইন্ডিভিজুয়াল বেংক একাউন্টত দিম কিন্তু প্ৰথম 30000 টকা পাব টকাটো পায়ে তেওঁলোকে গ্ৰুপত দি দিব লাগিব নহলে প্ৰেসিডেন্ট সেক্ৰেটাৰীয়ে গ্ৰুপটো পৰিচালনা কৰে এটা যেতিয়া মোৰ বেংক একাউন্টৰ পৰা চেকখন গ্ৰুপত যাব তেতিয়া মোৰ এটা ষ্টেক হোল্ডিং থাকিব মোক এক্সপেল কৰিব নোৱাৰে মোক বহিষ্কাৰ কৰিব নোৱাৰে গ্ৰুপটোত কাৰণ চেকখনটো মইহে দিছো কিন্তু মই যদি চেকখন নিদিও পিছৰ 20000 টো মই নাপাম সো মই 30000 টকাটো মোৰ একাউন্টৰ পৰা মোলৈকে চৰকাৰে দিব মই গ্ৰুপটোত দিম বহুতে প্ৰশ্ন কৰে গ্ৰুপত ডাইৰেক্ট কিয় নিদিয়ে গ্ৰুপত দিলে আকৌ বাকিবিলাকক মেম্বাৰক এক্সপেল কৰি দিয়ে কিছুমান গ্ৰুপে সেই কাৰণে মোৰ পৰা যেটা চেকখন পাব মুকটো এক্সপেল কৰিব নোৱাৰে গতিকে it is both individual as well as collective কিন্তু কিবা কাৰণত যদি মই 30000 টকাটো লৈ গ্ৰুপটোত নিদিও নেক্সট 20000 টো মই নাপাম এওঁলোকৰ এটা সুবিধা হ'ব কি এই গ্ৰুপ বিলাকক গাঁৱে গাঁৱে PWD ফ্লাড কন্ট্ৰোল সব ডিপাৰ্টমেন্টৰ আমি ফ্ৰী কন্ট্ৰাক্টিং লাইসেন্স দি দিম যিসকল গ্ৰুপে ক'ব মই PWDত কাম কৰিম আমি তেওঁলোকক ফ্ৰী ৰেজিষ্ট্ৰেচন দিম ফ্লাড কন্ট্ৰোলত কাম কৰিম ফ্ৰী ৰেজিষ্ট্ৰেচন দিম কিবা আমি ফিচাৰী বনাম ফিচাৰীয়ে নিজৰ আন স্কিমৰ লগতে এওঁলোকক জড়িত কৰি ল'ব এগ্ৰিকালচাৰত কাম কৰিম এগ্ৰিকালচাৰে ডিপাৰ্টমেন্টৰ আন স্কিমৰ লগত যোগ কৰি ল'ব বুলে গেলামাল দোকান দিম আমি মুদ্ৰাৰ লগত আৰু ফাৰ্দাৰ লিংকেজ কৰাৰ চেষ্টা কৰিম যাতে দিস ইজ জাস্ট এ সিড ক্যাপিটাল এটো লোন নহয় তেওঁলোকৰ ইয়াত কোনো বেংকৰ দায়বদ্ধতা নাপায় এই সিড ক্যাপিটাল টু ইউজ কৰি 5 লাখ টকা বেংকত 25% দিলে তেওঁলোকে হয়তো 25 লাখ টকা লোন পাব পাৰে যদি কোনোবা তেনেকুৱা ভাল এন্টাৰপ্ৰেনিউৰ্ছ তাৰ মাজৰ পৰা আহে 2 লাখ ল'ৰা ছোৱালী উপকৃত হ'ব 1000 কোটি টকা আৰু ভগৱানে যদি সুবিধা দিয়ে তেলে অসম চৰকাৰে প্ৰতি বছৰে এই স্কিমটো ৰূপায়ণ কৰি যাব এভৰি ইয়াৰ সো 2 লাখ 2.5 লাখ হয়তো যেনেকৈ আমি অৰুণোদয়ত কৈছো যে আজি পাৰ সমষ্টি 15000 বেনিফিচিয়াৰী কিন্তু অনাগত দিনত ই বাঢ়িব পাৰে বাঢ়িব গতিকে আজি আমি 2 লাখ লৈ 1000 কোটি টকা দি আৰম্ভ কৰিছো হেতু অহা বছৰ হয়তো 4 লাখো হ'ব পাৰে This is the biggest self-employment program launched by any government in the independence Assam. Nijor toka di iman dangor self-employment initiative ajileke kuno sarkare hatot lua nai. This is the biggest initiative and this 1000 crore will come from our own revenue.
ইয়াত কোনো বেক ফাণ্ডিং নাই, ইয়াত কোনো বেংকিং লিংকেজ নাই, বাট আমি বেংকৰ লগত কাম কৰি আছোঁ যে দিছ 5 lakhs আমি চিড কেপিটেল হিচাপে দিলোঁ. Now you give 75% loan so that ultimately it becomes 25 lakhs at some point of time. Of course, banking norms pura koribo lagibo. So 20,000 গ্ৰুপে এই পইচা পাব যদি 10 জন কৈ ধৰো. 20,000 গ্ৰুপৰ যদি 5,000কো আমি বেংকিং লিংকেজ কৰি দিব পাৰো, lot of money will come. So এই যেটো ৰিডিজাইন স্বয়ং স্বামী বিবেকানন্দ ইয়থ এম্পাৱাৰমেণ্ট যোজনা, এইটো আমি আজি লঞ্চ কৰিছোঁ. 40 বছৰ বয়সলৈকে আঁচনিটো পাব, আৰু এই আঁচনিটো পাবৰ কাৰণে এভৰি মেম্বাৰ হেজ টু পাছ মেট্ৰিকুলেশ্যন. মেট্ৰিকৰ তলৰ হ'লে এজ ধৰিব পৰা নাযায়, আৰু বেংকে হয়তো ফাৰ্ডাৰ লিংকেজ দিয়াত অসুবিধা পাব. সেইকাৰণে এইটো আমি হাই স্কুল লিভিং চাৰ্টিফিকেট এইটো আমি লিংক আপ কৰিছোঁ, আৰু ইয়াত আমি 40 ইয়াৰ্ছলৈকে এজ ৰাখিছোঁ. যুৱক হওক যুৱতী হওক আপ টু 40 ইয়াৰ্ছ. আৰু এক্সিষ্টিং এছেট যিহে পাব, উই ডোণ্ট ৱান্ট টু ক্ৰিয়েট এ ফ্লাড গেট নাও, তেতিয়া আমি চিলেক্টে কৰিব নোৱাৰিম. যিবিলাকে এতিয়া খুলিব তেওঁলোকে অহা বছৰ পাব, কাৰণ দিছ উইল বি কণ্টিনিউৱাছ স্কিম. গতিকে 1 ছেপ্টেম্বৰলৈকে যাৰ বেংক একাউণ্ট খোলা হ'ল, যোন এছেট যি আছে কাম কৰি আছে, it will be only available for them. This is for scheme for existing SHG. Kali khuni pela hawat banai lolo, they will not get it. Bahut manu thake je aji scheme khunilo rati banalu, so they will not get it. Might be aji jodi banai oha bosor teoluke 1 bosor nijor eta activity korar pisot kaam hobo. So as a PW minister at some point of time, থাৰ্ড লেভেল কণ্ট্ৰেক্টৰৰ যিমান কাম আছে আমি এই গ্ৰুপবিলাককে দিবৰ কাৰণে আমি কৈ দিম. তৃতীয় শ্ৰেণী যে গাঁৱত 10 লাখৰ কাম আহিছে, 20 লাখৰ কাম আহিছে, 15 লাখৰ কাম আহিছে, উইল ৱৰ্ক কণ্টিনিউৱাছলি উইথ দিছ পিপল চ' ডেট আমি এটা গাঁৱৰ পৰ্যায়ত গৈ এজন দুজন মানুহে গোটেই গভৰ্ণমেণ্টখনক মনোপলাইজ কৰাৰ পৰিৱৰ্তে এটলিষ্ট বিলো 50 lakhsৰ সব কাম যাতে আমি এই গ্ৰুপবিলাকক দি দিব পাৰোঁ. উই হেভ টু ট্ৰাষ্ট. আমাৰ ল'ৰা ছোৱালীক আমি বিশ্বাস কৰিব লাগিব, আমি ট্ৰাষ্ট কৰিব লাগিব, আৰু এই ধৰণে আমি আগুৱাই যাব খুজিছোঁ. অসমবাসী ৰাইজৰ মই আশীৰ্বাদ বিচাৰিছোঁ যে অৰুণোদয় যেনেকৈ বিগেষ্ট ছ'চিয়েল এণ্ড ওমেন এম্পাৱাৰমেণ্ট স্কিম আমি লঞ্চ কৰিছোঁ, আজি গোটেই গাঁৱে ভূঞেটো চিলেকশ্যন হৈ আছে. This is one of the biggest self-employment scheme, আৰু প্ৰত্যেকটো টকা ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা খৰচ কৰা হ'ব. এণ্ড আমি তেনেকৈ ছেভিংছ কৰি ৰাখিছিলোঁ লাষ্ট 2 বছৰত. চ' কৰোণাৰ মাজতো এই টকাখিনি আমাৰ থাকিব, এণ্ড উই আৰ গোয়িং টু ডু দিছ. ভিডিঅ'টো চাই নিশ্চয় আপুনি সকলোখিনি গম পালে. কিবা বুজি নোপোৱা কথা থাকিলে আমাক কমেণ্ট কৰি জনাওক, আমি বুজাই দিবলৈ চেষ্টা কৰিম. ধন্যবাদ.